তো এইটো কুৱেশ্যনত আমাক কনভাৰ্ট কৰিব দিছে এটা বাইনাৰী নম্বৰ 0 1 1 1 0 1 1 1 তো ইয়াৰ ডেচিমেল ইকুইভেলেণ্টটো আমাক উলিয়াব দিছে তো যেহেতু এইটো বাইনাৰী নম্বৰ ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই আমি কি কৰিম তলত 2 লিখি দিম তো এইটো ইণ্ডিকেট কৰিব ই হৈছে এটা বাইনাৰী নম্বৰ তো আমাক লাগিব ইয়াৰ ডেচিমেল ইকুইভেলেণ্টটো তো আমি ডেচিমেল নম্বৰটো কেলকুলেট কৰি ওলাম ব্ৰেকেটৰ ভিতৰত লিখি পেলাই তলত 10 লিখি দিম তো এইটোৱে মিন কৰিব এইটো হৈছে এটা ডেচিমেল নম্বৰ ওকে তো আৰম্ভ কৰোঁ তো আমি এগেইন আমাৰ যোনটো দিছে এই 8 বিট নম্বৰটো আকৌ এবাৰ নোট ডাউন কৰিলোঁ চ' 0 1 1 নেক্সট 0 1 1 1 ওকে তো এতিয়া আমি কি কৰিম নেক্সট আমাৰ যোনটো কাম হ'ব সেইটো হ'ব আমাৰ ইচ বিটৰ আমাৰ পজিশ্যনেল ৱেইটটো আমি কেলকুলেট কৰিব লাগিব সেইটো একেবাৰে চিম্পল কাম আমি কি কৰিম এই LSB পৰা আৰম্ভ কৰিম LSBৰ পৰা আমি MSB লৈ যাম তো LSBৰ যোনটো আমাৰ ফাৰ্ষ্ট বিটটো হ'ব সেইটো হ'ব 2 to the power 0 তাৰ পজিশ্যনেল ৱেইট নেক্সট বিটটোৰ পজিশ্যনেল ৱেইট হ'ব 2 to the power 1 দেন হ'ব 2 স্কুৱেৰ তাৰপিছত 2 কিউব দেন 2 to the power 4 2 to the power 5 2 to the power 6 and then 2 to the power 7 এটা যেহেতু আমি ওয়েট পাই গলো আমি এটা ডেসিমেল নাম্বাৰটো ইজিলি উলাই ল'ব পাৰিম একো প্ৰবলেম নাই এতিয়া তো ডেসিমেল কি কৰিম MSB টো লম আৰু আমি কি কৰিম মাল্টিপ্লাই কৰি দিম তাৰ পজিশনাল ওয়েটৰ লগত যোনটো হৈছে 2 to the power 7 প্লাস নেক্সট বিটটো হৈছে 1 তো 1 মাল্টিপ্লাই যাব তাৰ কৰেসপন্ডিং পজিশনাল ওয়েট যোনটো হৈছে 2 to the power 6 নেক্সট বিটটো 1 হৈছে এটো হৈছে 1 তো এটো 1 যাব কাৰ লগত তাৰ পজিশনাল ওয়েটৰ লগত যোনটো হৈছে 2 to the power 5 নেক্সট বিটটো আছে 1 plus 1 into তাৰ corresponding positional weight হৈছে 2 to the power 4 next bit to হৈছে আমাৰ 0 তো 0 multiply হ'ব 2 to the power 3 লগত next এটো হ'ব 1 plus 1 into ইয়াৰ corresponding weight লগত 2 square next হ'ব আমাৰ a1 হ'ব 1 into 2 to the power 1 and then finally আমাৰ a1 to যাব তাৰ corresponding weight যোনটো হৈছে 1 into 2 to the power 0 okay এতিয়া আমি এটো ক্যালকুলেট কৰো 0 লগত মাল্টিপ্লাই কৰিলে 0 হ'ব তো এটো চাই প্লাই লাভ নাই আমি ডাইৰেক্ট 2 to the power 6 into 1 চাও সো 2 to the power 6 হৈ যাব আমাৰ 64 প্লাস 2 to the power 5 into 1 এটো দিব আমাক 32 প্লাস 2 to the power 4 হৈ যাব 16 এফালে 0 লগত মাল্টিপ্লাই হৈছে এটো চাই লাভ নাই ডাইৰেক্ট এটো লৈ আহি যাও 1 into 2 স্কয়াৰ তাৰ মানে 4 plus 1 into 2 to the power 1 2 দিব and 1 into 2 to the power 0 এটো হৈ গল আমাৰ 1 ওকে তে আমি ক্যালকুলেট কৰিলো সো 64 আৰু 16 ক এড কৰিলো 64 plus 16 হৈ যাব আমাৰ 70 80 হৈ যাব actually not 70 80 হৈ গল নেক্সট আমাৰ 32 আৰু 34 32 and 4 হৈ যাব 36 plus 2 হৈ যাব আমাৰ 38 plus 1 হৈ যাব আমাৰ 39 তো তাৰ মানে আমি পাম 119 তো এটো হৈ গল আমাৰ 119 তো তাৰ মানে আমাৰ ইয়াৰ ডেসিমেল ইকুইভ্যালেন্টটো হৈ যাব 119